মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱাটো ক্লাছত আমি এক চলকযুক্ত ৰৈখিক সমীকৰণ আৰু দুই চলকযুক্ত ৰৈখিক সমীকৰণনো কি এই বিষয়ে আমি আলোচনা কৰিছিলোঁ। এতিয়া আজিৰ ক্লাছত আমি এই ৰৈখিক সমীকৰণবোৰ কেনেকৈনো সমাধান কৰিম সেই বিষয়ে শিকো আহা। এটা ৰৈখিক সমীকৰণ কেনেকৈ আমি সমাধান কৰিবলৈ পাৰোঁ। চোৱা, এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অদ্বিতীয় সমাধান আছে আৰু দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অসীম সংখ্যক আমাৰ সমাধান আছে। আমি কেনেদৰে চাওঁ, এক চলকযুক্ত ৰৈখিক সমীকৰণ আমি যদি ধৰোঁ 5x = 15, এইটো আমাৰ এটাই চলক আছে আৰু যিহেতু চলকটোৰ ঘাত 1 বা মাত্ৰা 1, গতিকে এই সমীকৰণটোক আমি কি বুলি কওঁ যে এক চলকযুক্ত ৰৈখিক সমীকৰণ। ৰৈখিক সমীকৰণ। আমি এতিয়া ইয়াৰ সমাধান কি চাওঁ। সমাধান, এইটোক যদি আমি সমাধান কৰোঁ, x সমান আমি কি পাই গলো 5 হৈ গল, অৰ্থাৎ আমাৰ উত্তৰটো হ'ল x সমান 3। ইয়াৰ এটাই মাত্ৰ সমাধান আছে, সেইকাৰণে আমাৰ কি বুলি কৈছে যে এক চলকযুক্ত ৰৈখিক সমীকৰণবিলাকৰ অদ্বিতীয়, তাৰ মানে তাৰ আৰু দ্বিতীয় এটা সমাধান নাই, এটাই মাত্ৰ সমাধান আছে। কিন্তু দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আমি চাওঁচোন কেনেকৈ হ'ব পাৰে সমাধানবিলাক। আমি ধৰোঁ x + y = ধৰা আমি 4 দিছোঁ। এতিয়া এইটো এটা কি সমীকৰণ পালো আমি, দ্বি চলকযুক্ত ৰৈখিক সমীকৰণ। কাৰণ ইয়াত আমি দেখা পাইছো ইয়াত চলক আছে দুটা x আৰু y, আৰু দুইটাতে আমি ঘাত দেখিছো 1, ঘাত বা মাত্ৰা 1, গতিকে ইয়াক আমি ক'ব পাৰো দুই চলকযুক্ত বা দ্বি চলকযুক্ত ৰৈখিক সমীকৰণ। এতিয়া ইয়াত আমি চাওঁ, x ৰ মান যদি আমি 2 ধৰোঁ, y মান যদি 2 ধৰোঁ, তেতিয়া আমাৰ উত্তৰটো কি হৈ যাব, এতেকে 2 + 2 = 4, অৰ্থাৎ এটা আমি সমাধান পাইছো 2, 2। এবাৰ আমি ধৰা x ৰ মান 0 ধৰোঁ, y মান যদি আমি 4 ধৰোঁ, তেতিয়াহ'লে কি হ'ব 0 + 4 = 4, অৰ্থাৎ আৰু এটা সমাধান পালো আমি 0, 4। এবাৰ যদি x ৰ মান আমি 4 ধৰোঁ, y মান যদি আমি 0 ধৰোঁ, তেতিয়াহ'লে 4 + 0 = পালো 4। এবাৰ আমাৰ সমাধানটো হ'ব 4, 0। এবাৰ আমি ধৰা x ৰ মান আমি 2 ধৰোঁ আৰু y মান যদি আমি -6 ধৰোঁ, x ৰ মান -2 ধৰিছো, y মান যদি +6 ধৰিছো, -2 + 6 = আমি পালো 4, অৰ্থাৎ আমি -2 আমি 6। এনেদৰে আমি ইয়াত কেইটা সমাধান পালো, 1, 2, 3, 4, তেনেদৰে আমি অজস্ৰ সংখ্যক, আমি চোৱা অসীম সংখ্যক আমি সমাধান পাব পাৰো কাৰ, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ। কিন্তু এক চলকযুক্ত ৰৈখিক সমীকৰণৰ মাত্ৰ আমি এটাই সমাধান পাব পাৰো আৰু সি হ'ব অদ্বিতীয়। আশা কৰো তোমালোকে বুজি পাইছা কথাখিনি। আহাচোন আমি এতিয়া গণিতৰ মাজলৈ গৈ কৰি চাওঁ। x + 2y = 6 সমীকৰণৰ 4টা ভিন্ন সমাধান উলিওৱা। x + 2y এইটো কি সমান, ই হৈ গ'ল দুই চলকযুক্ত ৰৈখিক সমীকৰণ। গতিকে আমি জানো দুই চলকযুক্ত ৰৈখিক সমীকৰণৰ অদ্বিতীয় নহয়, অসীম সংখ্যক সমাধান থাকে। এতিয়া প্ৰথম ধৰা আমি চাওঁ, আমি কাষত কৰি চাওঁ। আমি 4টা সমাধানৰ কাৰণে এনেকে লিখিছো, ইয়াত থাকিল x, ইয়াত থাকিল y। আমি প্ৰথম চাওঁ x = যদি 0 দিওঁ,
y ইকুৱেল টু যদি 3 দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব 0 প্লাছ 2 ইনটু 3 সমান হৈ গ'ল 6 গতিকে আমি ইয়াত যদি 0 দিওঁ ইয়াত আমাৰ কি হৈ যাব 3 হৈ যাব ইয়াত যদি আমাৰ 2 দিওঁ x ইকুৱেল টু 2 দিওঁ x ইকুৱেল টু 2 আৰু y ইকুৱেল টু যদি 2 দিওঁ 2 প্লাছ 2 ইনটু 2 সমান কি হৈ গ'ল আমাৰ 2 দুগুণ 4 2 6 অৰ্থাৎ আমাৰ কি হ'ল 2 দিওঁতে 2 হৈ গ'ল এবাৰ যদি আমি y মান 0 দিওঁ x ৰ মান আমি যদি 6 দিওঁ আৰু y মান যদি 0 দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব 6 প্লাছ 2 ইনটু 0 সমান আমাৰ হৈ যাব 6 গতিকে 6 আৰু 0 আৰু এটা আমি আমাৰ যি মন যায় আমি দিব পাৰো আমি যদি x ৰ মান আমি যদি y মান ধৰা আমি দিলো 4 4 দুগুণ 4 দুগুণ 8 8 কৰিলে 8 আৰু x ৰ মান হৈ যাব বিয়োগ 2 x ৰ মান যদি বিয়োগ 2 দিওঁ আমি বিয়োগ 2 প্লাছ 2 পূৰণ 4 4 দুগুণ 8 ৰ পৰা 2 গ'লে আমাৰ উত্তৰটো কি থাকিব 6 ইয়াত দিলো 4 এনেদৰে আমি বিভিন্ন সমাধান আমি উলিয়াব পাৰো আমি এইকিটা সমাধান 4টা ভিন্ন যেহেতু সমাধান উলিয়াবলৈ দিছে আমি 4টা ভিন্ন সমাধান আমি উলালো আৰু লিখোতে আমি লিখিব পাৰো যে আমাৰ ভিন্ন সমাধান কিটা হৈছে এনেকৈ লিখিলেও হ'ব বা আমি হৈছে এটা হৈ গ'ল 0 3 এটা হৈ গ'ল 2 2 এটা হৈ গ'ল 6 0 আৰু এটা হৈ গ'ল -2 আৰু 4 এইখিনি আমি কাখত আমি কৰি চাব লাগিব পিছৰ প্ৰশ্নটোলৈ আমি যাওঁ তলৰ প্ৰতিটো সমীকৰণৰে আমাৰ কেইটাকৈ সমাধান উলিয়াবলৈ দিছে দুটাকৈ আমাৰ সমাধান উলাবলৈ দিছে দুটাকৈ আমাৰ উলালে হ'ব গতিকে আমি চাওঁ আমাৰ আছে 4x 3y is equal to 12 এতিয়া আমি প্ৰথম আমি যেহেতু দুটাকৈ লাগে x y দুটাকৈ লওঁ আমি প্ৰথম x যদি আমি 0 ধৰো তেতিয়াহ'লে আমি কি পাই যাম 4x 4 into 0 plus 3y equal to 12 this implies 3y equal to 12 y is equal to আমি পালো 4 গতিকে ইয়াত প্ৰথম যদি x equal to 0 ধৰো y সমান কি হ'ব 4 এবাৰ যদি আমি y equal to 0 ধৰো তেনেহলে কি হ'ব 4x plus 3 পূৰণ 0 সমান 12 অৰ্থাৎ কি হৈ যাব 4x সমান 12 এতেকে আমি x সমান পাই গলো 12 ভাগৰ 3 সমান 4 0 দিলো ইয়াত 12 ভাগৰ 4 হ'ব এটো 12 3 ও 4 সমান হৈ গল 3 আমাৰ দুটা সমাধান আমি পাই গলো আমি প্ৰতিটোৰে আমি সমাধান উলিয়াই গৈ কৰি গলে হ'ব এতেকে সমাধান দুটা হ'ব এনেকেও লিখি থলেও হ'ব 0 4 আমি সদায় মনত ৰাখিবা x টো আমি প্ৰথম লিখিম আৰু y টো আমি পিছত লিখিব লাগিব এবাৰ আমি এটো চাও 2x plus 5y is equal to 0 আমি এটা নতুন পাঠ লৈ লও 2x plus 5y সমান আমি 0 আমি ইয়াত কৰিম দুটাকৈ আমাক যেহেতু সমাধান লাগে x y এতিয়া চোৱা প্ৰথম যদি আমি x equal to 0 ধৰো তেতিয়া সমীকৰণটো যদি বহাও আমি 2 into 0 plus 5y সমান আছে 0 অৰ্থাৎ আমি কি হৈ গল 5y সমান 0 হৈ গল y সমান কি হৈ গল 0 অৰ্থাৎ x ৰ মান যদি আমি 0 ভৰাও y ৰ মানো আমাৰ 0 হ'ব এতিয়া ধৰা আমি
x ৰ মান আমি যদি 1 বহাও তেতিয়া হলে কি হ'ব 2 পূৰণ 1 প্লাস 5y সমান 0 অৰ্থাৎ 5y is equal to -2 y সমান কি পাই গলো আমি -2/5 x ৰ মান 1 ধৰিলে -2/5 এতেকে সমাধান দুটা হৈছে সমান 0 0 আৰু এটা কি পাম আমি 1 -2/5 এনেদৰে আমি কৰি উলাই গৈ থাকিব লাগিব এবাৰ আমি পিছৰটো চাও পিছৰটো দিছে 3y + 4 is equal to 0 3y + 4 সমান আমাৰ পালো 0 এতিয়া আমি ইয়াত দেখিছো ইয়াত x যুক্ত ৰাশি আমি দেখা পোৱা নাই গতিকে আমি x যুক্ত ৰাশি এটা আমি নিজে বনাই লব লাগিব অৰ্থাৎ 0x + 3y is equal to -4 এতিয়া আমি মান বহাই যাও এতিয়া x সমান আমি যদি 0 বহাও তেতিয়া 3y is equal to -4 হ'ব equal to -4 y equal to কি হৈ যাব -4/3 minus এবাৰ যদি আমি x equal to 1 বহাও তেতিয়া আমি দেখিম যে এই টাৰ্মটো শূন্যই হৈ যাব গতিকে আকৌ 3y equal to -4/3 হৈ যাব অৰ্থাৎ আমি কি দেখিলো ইয়াৰ পৰা যে আসলতে ই এটা কি আছিল এক চলকযুক্তহে ৰাশি আছিল ৰৈখিক সমীকৰণ আছিল এক চলকযুক্ত গতিকে আমাৰ তাত এটা y যেটো আমি মান হি হ'ব এটা অদ্বিতীয় মান আমি x ৰ মান যিয়ে বহাও কিন্তু y মান আমি সদায় একেটাই পাম এবাৰ আহো আমি পিছৰটো লৈ অনুশীলনী 4.2 লৈ আমি যাও এতিয়া তলত দিয়া সম্ভাব্য কোনকেইটাৰ মাজৰ কোনটো সত্য আৰু কিয় y সমান 3x + 5 সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে মাত্ৰ দুটা সমাধান আছে আৰু অসীম সংখ্যক সমাধান আছে প্ৰথমতে আমি চাব লাগিব যে ই কি সমীকৰণ ইয়াক আমি দেখিছো ইয়াক আমি a আৰ্হিত লিখিব পাৰো 3x + 5 সমান আমি y ধৰিব পাৰো অৰ্থাৎ আমি ইয়াক লিখিব পাৰো 3x - y + 5 সমান 0 ইয়াক আমি কি আৰ্হিৰ সমীকৰণ হিচাপে লিখিব পাৰিলো ax + by + c সমান 0 আৰ্হিৰ সমীকৰণ হিচাপে লিখিব পাৰিলো আৰু যেহেতু ইয়াত আমি দেখিলো ইয়াত দুটা চলক আছে আৰু দুইটা চলকৰ ঘাতেই হল ঘাত বা মাত্ৰা হল 1 গতিকে ই হৈ পৰিল এটা দুই চলকযুক্ত ৰৈখিক সমীকৰণ আমি জানো যে দুই চলকযুক্ত ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান থাকে গতিকে ইয়াৰ ক্ষেত্ৰত আমি কোনটো হম যে এটো অসীম সংখ্যক সমাধান থাকে পিছৰটো চাও তলৰ প্ৰত্যেকটো সমীকৰণৰে চাৰিটাকৈ মান উলিওৱা আৰু লিখা এতিয়া চোৱা 2x + y সমান 7 2x + y সমান 7 আমি লিখি লও y সমান 7 - 2x আমাক কেইটাকে সমীকৰণ সমাধান উলাবলৈ দিছে আমাক চাৰিটাকৈ সমাধান উলাবলৈ দিছে গতিকে আমি ইয়াত লিখি থম x y এনেকৈ আমি লিখিম প্ৰথম আমি y
y সমান 7 minus twice x প্ৰথম আমি ধৰো x সমান 0 যদি ধৰো তেন্তে y সমান হ'ব 7 minus 2 into 0 অৰ্থাৎ কি পাই গলো 7 এবাৰ আমি x সমান যদি 1 ধৰো তেতিয়া y সমান হ'ব 7 minus 2 into 1 অৰ্থাৎ 7 minus 2 7 minus 2 2 সমান পাই গলো 5 x equal to আমি যিকোনো ধৰিব পাৰো 2 ধৰিলে আমি y সমান আমি p কি পাই যাম 7 minus 2 into 2 সমান 7 minus 4 সমান 3 x equal to আমি যদি 10 ধৰো 10 ধৰো তেতিয়া হলে আমি y কি পাই যাম 7 minus 2 into 10 অৰ্থাৎ 7 minus 2 20 20 পৰা 7 গল আমি পাম -13 আমি একিটাকে যদি লিখি দিও ইয়াত যদি 0 হতে y ভ্যালু আমি পাইছো 7 1 হতে y ভ্যালু পাইছো 5 2 হতে y ভ্যালু পাইছো 3 আৰু 10 হতে y ভ্যালু পাইছো -13 হল এতেকে নিৰ্দিষ্ট সমাধান কেইটা হৈছে নিৰ্দিষ্ট সমাধানবোৰ হৈছে 0 7 1 5 2 3 আৰু এটা হৈ গল আমাৰ 10 আৰু -13 এনেদৰে আমি নন বহুৱাই কৰি উলিয়াব পাৰিম পিছৰ প্ৰশ্নটোলৈ যাওঁ আমি pi x plus y is equal to 9 ইয়াতো আমি লিখি লওঁ pi x plus y সমান 9 অৰ্থাৎ আমি y সমান কি লিখি লিব পাৰো 9 minus pi x এতিয়া আমি আকৌ আগৰ দৰে কৰো y সমান 9 minus pi x অৰ্থাৎ আমি এটো কি লিখিব পাৰো x সমান আমি 0 ধৰিলে y সমান আমাৰ কি পাই গলো 9 প্ৰথম আমি এক নম্বৰত আমি এটো কৰো x সমান আমি 0 ধৰো ধৰিলে y equal 9 minus pi into 0 অৰ্থাৎ 9 দুই নম্বৰ আমি x সমান 1 যদি ধৰো তেনে হলে y সমান আমি কি পাই গলো 9 minus pi into 1 অৰ্থাৎ 9 minus pi তিনিটোত আমি ধৰো x সমান আমি ধৰা 5 ধৰো 5 ধৰিলে আমি y সমান কি হৈ যাব 9 minus pi into 5 সমান 9 minus 5 pi তেনেদৰে আমি যি ধৰো x সমান আমি যদি 20 ধৰো তেতিয়া কি হৈ যাব y সমান 9 minus pi into 20 অৰ্থাৎ 9 minus 20 pi আমি এতিয়া ইয়াতে এতেকে নিৰ্দিষ্ট সমাধান কেইটা হৈছে সমাধানবোৰ হৈছে আমি কি পাই গলো প্ৰথমটো পালো 0 9 দ্বিতীয়টো পালো 1 9 minus pi তৃতীয়টো আমি পালো 5 9 minus 5 pi আৰু চতুৰ্থটো আমি পালো 20 9 minus 20 pi আমি যদি টেবুলত আমি যদি লিখো তেনে হলে আমি এটো এনেকৈ লিখিব লাগিব x y 1 2 3 আৰু 4 প্ৰথমতে আমি কি ধৰিলো 0 ধৰোতে ইয়াৰ মান 9 1 ধৰোতে 9 minus pi 5 ধৰোতে 9 minus 5 pi আৰু কি ধৰিছো 20 ধৰোতে আমাৰ 9 minus 20 pi হৈ গল আমি পিছৰ প্ৰশ্নটোলৈ আহো পিছৰ প্ৰশ্নটো x equal to 4y x is equal to 4y এতিয়া প্ৰথম আমি এক নম্বৰ ধৰো x সমান যদি আমি 1 ধৰো তাৰ মানে আমাৰ এতিয়া y সমান আমাৰ ধৰি লও ইয়াতে y সমান 4y equal to x তাৰ মানে আমি এটো লিখিব পাৰো 4y সমান x এটাকে y সমান x divided by 4 x সমান y দিলে আমি কি হৈ যাব
y সমান 1/4 2 নম্বৰ x সমান যদি আমি 2 দিওঁ y সমান কি হৈ যাব 2/4 গতিকে 2 1 সমান হাফ x সমান আমি যদি 0 ধৰো তেতিয়াহলে y সমান কি হৈ যাব 0 divided by 4 সমান 0 x সমান আমি যদি 4 ধৰো y কি হৈ যাব 1 অৰ্থাৎ আমি এতিয়া কি বুলি লিখিব পাৰো x আৰু y আমি ভ্যালু বিলাক আমি যদি পুট কৰো x y x মানে হল 1 ধৰোতে আমি পাইছিলো 4 ভাগৰ 1 2 ধৰোতে আমি পাইছিলো 2 ভাগৰ 1 শূন্য ধৰোতে y মানো আমি শূন্য পালো আৰু 4 ধৰোতে আমি পালো 1 এইখিনিয়ে হৈ গল আমাৰ নিৰ্দিষ্ট মান আমি পিছৰ প্ৰশ্নটো চাও তলৰ কোন কেইটা ক্ৰমিক যুগল x - 2y = 4 ৰ সমাধান হয় আৰু কোন কেইটা নহয় আমি এটা এটাকৈ কৰি চাব লাগিব x - 2y = 4 প্ৰথমটো আমাক দিছে 1 নম্বৰ 0 2 1 নম্বৰ আমাৰ দিছে 0 2 অৰ্থাৎ আমি কি কৰিব লাগিব x ৰ মান 0 বহাব লাগিব আৰু y মান আমি 2 বহাব লাগিব সমান কি পালো -4 not equal to 4 2 নম্বৰ আমি চাও 2 নম্বৰ আছে 2 0 2 0 অৰ্থাৎ ইয়াতে x ৰ মান 2 -2 into 0 সমান আমি p পাই গলো 2 এটো আমাৰ 4 নহয় এটো 3 নম্বৰ পালো আমি 3 নম্বৰ চাও আমি 4 0 4 0 অৰ্থাৎ 4 - 2 into 0 সমান 4 - 0 তাৰমানে 4 এটো হ'ব 4 নম্বৰ আমি চাই দিও 4 নম্বৰ আছে √2 4 √2 আৰু 4 √2 আমি যদি মান বহা আমি কি পাও √2 - 4 2 into 4 √2 এটো আমি শুদ্ধকে লিখিম 2 into 4 √2 সমান আমি এটোত কি দেখিছো √2 - 8 √2 not equal to 4 4 নহয় 5 নম্বৰটো আমি কি দেখিলো 5 নম্বৰটো আমাৰ আছে 1 1 1 1 1 1 হওঁতে আমি কি কৰো 1 - 2 into 1 অৰ্থাৎ 1 - 2 মানে হল -1 not equal to 4 আমি ইয়াত দেখিছো অকল এটুতহে সমাধানটো আমাৰ মিলি গৈছে এটু আমাৰ হৈ যাব নিৰ্দিষ্ট সমাধান গতিকে আমি প্ৰশ্নটোত কোনটো লিখিম 4 0 এটুৱে হল সমাধান ই সমাধান হয় আৰু বাকি কেইটাৰ ক্ষেত্ৰত ই নহয় ইও নহয় আৰু ইও নহয় পিছৰ প্ৰশ্নটোলৈ আমি যাও পিছৰ প্ৰশ্নটো দিছে যদি x = 2 আৰু y = 1 x 2 আৰু y = 1 সমীকৰণ 2x + 3y = k ৰ এটা সমাধান তেন্তে k ৰ মান বহোৱা আমি সমীকৰণটো 2x + 3y = k এই সমীকৰণটোত আমি কি বহাব লাগিব x ৰ মান 2 বহাব লাগিব আৰু y মান 1 বহাব লাগিব যদি আমাৰ হৈ যায় চাও আমি কেনেকৈ পাৰো 2 পূৰণ 2 + 3 পূৰণ 1 সমান k অৰ্থাৎ 2 দুগুণ 4 + 3 = k অৰ্থাৎ 7 = k তাৰ মানে আমি k মানে কি পাই গলো 7 পাই গলো আমাৰ ছাত্ৰ ছাত্ৰী সকল আমাৰ অনুশীলনী ইমানতে শেষ হৈছে আহাচোন আমি এতিয়া মূল্যায়নলৈ যাও
2x plus 3y is equal to 15 সমীকৰণটোৰ সমাধান কি হ'ব আমি ইয়াত বাৰে বাৰে লিখি চাব লাগিব 2x plus 3y is equal to 15 প্ৰথম যদি আমি 4 আৰু 3 বহাও this implies 2 into 4 plus 3 into 3 4 দুগুণ 8 9 8 17 17 not equal to 15 এটো তাৰ মানে নহয় 2 নম্বৰটো আমি চাও 2 পূৰণ 3 যোগ 3 পূৰণ 3 সমান আমি কি পালো 3 দুগুণ 6 আৰু 3 3 গুণ 9 9 6 15 আমাৰ এটো হয় তাৰ পিছৰটো আমি চাও 3 পূৰণ 2 প্লাস 3 পূৰণ 4 সমান কি পালো 3 দুগুণ 6 4 3 গুণ 12 6 18 not equal to 15 গতিকে ই নহয় আৰু শেষৰটো আমি চাও 2 পূৰণ 5 যোগ 3 পূৰণ 2 5 দুগুণ 10 আৰু 3 দুগুণ 6 সমান 16 not equal to 15 গতিকে আমি ইয়াত দেখা পালো ইয়াৰ আমাৰ এটোহে হৈছে এই সমীকৰণটোৰ সমাধান হৈছে 3 3 পিছৰটোলৈ যাও আমি যদি x equal to -2 y equal to 3 এটো সমীকৰণৰ সমাধান হয় আগৰ নিচিনাকৈ আমি কৰিব লাগিব 3x plus 5y সমান আমি k আৰু ইয়াত আমি কাৰ মান বহুৱাম x equal to -2 আৰু y equal to 3 মান বহুৱাতে আমি কি পালো 3 into -2 plus 5 into 3 equal to k অৰ্থাৎ -6 plus 15 সমান k আমি কি পাই গলো -6 15 পৰা 6 গল 9 is equal to k আমি দেখিছো ইয়াৰ উত্তৰটো এটো মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ পাঠ মই ইমানতে সামৰিছো পুনৰ আমি পিছৰ ক্লাছত আৰু ইয়াৰ বিষয়ে বহলভাৱে আলোচনা কৰিম কেনেকৈ দ্বিঘাতযুক্ত ৰৈখিক সমীকৰণৰ লেখ অংকন কৰা হয় তাক আমি আলোচনা কৰিম তোমালোক মোৰ লগত থাকিবা আজিৰ ক্লাছ মই ইমানতে সামৰিছো ধন্যবাদ